ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, প্ৰাক্তন বিধায়িকা কাৰ্যকৰী সভানেত্ৰী প্ৰদেশ কংগ্ৰেছৰ ৰবীনা তিৰ্কী ডাঙৰীয়ানী, জিলা কংগ্ৰেছৰ সভাপতি মদন বৰা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ উপসভানেত্ৰী মীনা তেলী ডাঙৰীয়ানী, সাধাৰণ সম্পাদক বিতুপন শইকীয়া ডাঙৰীয়া, উপস্থিত থকা দীপানিতা দুৱাৰা ডাঙৰীয়ানী, বালিকা লাহন পেটু ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি যদুমণি ৰাজখোৱা ডাঙৰীয়া আৰু উপস্থিত থকা আমাৰ দলৰ সতীৰ্থসকল দীপংকৰ বৰা আদি ডাঙৰকে প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা মণ্ডলৰ বিষয়ববীয়াসকল, স্থানীয় ৰাইজ, আজি সময় পৰিৱৰ্তনৰ যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি দিলে। কিছুদিন আগতে এই যাত্ৰা আমি সকলোৱে আৰম্ভ কৰিছিলোঁ গুৱাহাটীত। আপোনালোকে ইয়াৰ আগত শুনিছে নেকি যে এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি আছে তেওঁলোকৰ দখলত, মাত্ৰ এটা ঘৰৰ ভিতৰত। এয়া হ'ল বৰ্তমানৰ আমাৰ পৰিস্থিতি। দিছপুৰৰ এটা বিশেষ ঘৰৰ দখলত আছে অসমৰ 12,000 বিঘা মাটি। কাৰ ঘৰৰ কথা কৈছো বুজি পাইছে? বুজাব লাগিব নেকি? এইজনে যি আপোনালোকে ভাবিছে, ঠিকেই ভাবিছে, ঠিকেই ভাবিছে। এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি তেওঁলোকৰ দখলত। তাৰ আগতে আমি বিভিন্ন আজি আপোনালোকে যিদৰে আমাক স্মাৰকপত্ৰ দিছে, আমাক কাৰ্বি আংলঙৰ মানুহবোৰ লগ পালে, পৰ্বতজৰা মানুহবোৰ লগ পালে, গুৱাহাটী পলাশবাৰী মানুহবোৰ, ৰাভা মানুহবোৰ লগ পালে, বড়ো মানুহবোৰ লগ পালে, কাৰ্বি মানুহবোৰ লগ পালে, হাফলঙৰ ডিমাচা মানুহবোৰ আমাক লগ পালে। তেওঁলোকে আমাক জনালে যে একে ঘৰৰ মুৰব্বীজনে জনজাতিসকলৰ, বড়ো, ৰাভা, কাৰ্বি, মিচিঙৰ জনজাতিৰ আজি 6 স্কেডিউলৰ মাটি, কাউন্সিলৰ মাটি
প্ৰায় 40,000 বিঘা মাটি কাৰো লগত আলোচনা নকৰি আদানী, আম্বানী আৰু পতঞ্জলিক বিক্ৰী কৰি দিলে। এয়া হ'ল বৰ্তমানৰ পৰিৱেশ। আমি কথাবোৰ শুনি অবাক যে কেনেদৰে এই ৰাজ্যৰ মুৰব্বীজনে জনজাতিসকলৰ 40,000 বিঘা মাটি আদানী, আম্বানীক দি দিলে। কেনেদৰে এই প্ৰদেশৰ মুৰব্বীজনে এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি তেওঁলোকৰ দখলত আনিবলৈ সুযোগ দিলে। আৰু এতিয়া আমি আপোনালোকৰ ওচৰত আহিছো আৰু আপোনালোকৰ দিয়া স্মাৰক পত্ৰবোৰ অধ্যয়ন কৰিছো আৰু দেখা পাইছো যে গাঁৱৰ ভিতৰত মানুহে ভূমি পট্টা পোৱা নাই। গাঁৱৰ ভিতৰত দয়াং অঞ্চলত আমি নিজৰ ভূমি নাগালেণ্ডৰ পৰা আমি সংৰক্ষণ দিবলৈ সক্ষম হোৱা নাই। এয়া হ'ল আমাৰ বাস্তৱ, আমাৰ স্থিতি যে দিছপুৰত বহি থকা মানুহবোৰ শ বিঘা মাটি মালিক হৈ গ'ল আৰু গাঁৱৰ ভিতৰত আমাৰ অসমৰ মানুহবোৰ এতিয়ালৈকে ভূমি পট্টা পোৱা নাই। মাটি খাজনা আগতকে বেছি দিবলগীয়া হৈছে। বসুন্ধৰা নামত আগতকে বেছি মাটি প্ৰিমিয়াম দিবলৈ হৈছে, কিন্তু একচনীয়া পট্টা একচনীয়া হৈ আছে। সেইকাৰণে আমি এই যাত্ৰা লৈছো সময় পৰিৱৰ্তনৰ যাত্ৰা। সময় হ'ল বাস্তৱ পৰিৱৰ্তনৰ। আমি কথা দিছো ৰাইজ, যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অসমৰ ভিতৰত আহিব, দিছপুৰত থকা এই ধনী ধনী মানুহৰ বিঘা মাটি তেওঁলোকৰ পৰা কাঢ়ি আনি আমি দয়াঙৰ মানুহৰ মাজত আমি বিতৰণ কৰিম। ধনী মানুহ বিঘা মাটিৰ মালিক হোৱাতকৈ আমি বিচাৰো আপোনালোকৰ একচনীয়া পট্টা মৈদী পট্টা হ'ব লাগে। আমি দুখীয়া খেতিয়কসকলৰ বাবে, শ্ৰমিকসকলৰ বাবে, আপোনালোকৰ ভূমি অধিকাৰৰ বাবে, অসম নাগালেণ্ড সীমান্তৰ অঞ্চলৰ ভূমি সংৰক্ষণৰ বাবে আমি চৰকাৰ গঠন কৰিবলৈ বিচাৰো। মাত্ৰ লাগে আপোনালোকৰ মৰমৰ আশীৰ্বাদ। হয়, ৰাজনীতিত ক্ষমতা লাগে, কিন্তু ক্ষমতা কিয় লাগে? মোক মনত পৰে, মোৰ প্ৰয়াত পিতৃয়ে কৈছে যে ক্ষমতা লাগে দুখীয়া মানুহৰ ল'ৰা ছোৱালীবোৰ যে উন্নত শিক্ষা লাভ কৰে, তাৰ বাবে আমাক ক্ষমতা লাগে। ক্ষমতা লাগে আমাৰ মহিলা আত্মসহায়ক গোটবোৰ নিজে উৎপাদন কৰি তেওঁলোকৰ নিজৰ ঘৰ যে চলাব পাৰে, তাৰ বাবে আমাক ক্ষমতা লাগে। ক্ষমতা লাগে যে ভিতৰৰ অঞ্চলত, বাগানৰ ভিতৰত মানুহবোৰে যে বিশুদ্ধ খোৱা পানী পায়, তাৰ বাবে আমাক ক্ষমতা লাগে। ক্ষমতা লাগে যে ডাঙৰ ডাঙৰ ঠিকাদাৰতকৈ আমাৰ স্থানীয় ঠিকাদাৰবোৰ চৰকাৰী ঠিকা পায়, তাৰ বাবে আমাক ক্ষমতা লাগে। ক্ষমতা লাগে আমাৰ চৰকাৰী স্কুলৰ ভিতৰত ল'ৰা ছোৱালীবোৰ সময়মতে কিতাপ পায়, আহাৰ পায়, উন্নত শিক্ষা লাভ কৰে, তাৰ বাবে আমাক ক্ষমতা লাগে। কিন্তু আজিৰ তাৰিখত বৰ্তমান চৰকাৰে ক্ষমতাৰ প্ৰতি ইমান লোভীয়া যে আজি তেওঁলোকে সাধাৰণ মানুহৰ কি অভাৱ তাৰ ওপৰত গুৰুত্ব দিয়া নাই। তেওঁলোকে এতিয়া কি কৰিছে? এতিয়া সাধাৰণ মানুহক ভয় ভাবুকি দেখাই দমন কৰিবলৈ বিচাৰিছে। আজি আমাৰ অসমৰ আইসকল কৈছে, আমাৰ ৰঙিয়া তিৰ্কি ডাঙৰীয়া, অসমৰ আইসকলৰ কিমান কাম। ঘৰখন চম্ভালিব লাগে, পথাৰত কাম কৰিব লাগে, ল'ৰা ছোৱালীক ডাঙৰ কৰিব লাগে, স্কুলৰ কি কাম সেইখিনিও চাব লাগে, ঘৰৰ সামগ্ৰী আছেনে নাই সেইখিনিও চাব লাগে, বজাৰৰ পৰা কি বস্তু কিনিব লাগে সেইখিনিও চাব লাগে, স্বামী যদি অসুস্থ সেইখিনিও চাব লাগে, ঘৰৰ ভিতৰত কোনোবা জ্যেষ্ঠ যদি অসুস্থ তেওঁলোকেও চাব লাগে। কিমান কাম কৰিব লাগে। তথাপিও বিজেপি দলৰ চাওক, তেওঁলোকৰ ভয় ভাবুকিৰ ৰাজনীতি, গোটেইবোৰ কাম নেওচি যাব লাগিব বিজেপি সভালৈ, তেতিয়া হৈ গ'ল 1250 টকা পাব। আপোনালোকৰ বেলেগ কামৰ কোনো মূল্য নাই। ঘৰৰ কাম পাহৰি যাওক, ল'ৰা ছোৱালী কামবোৰ পাহৰি যাওক, পথাৰৰ কাম পাহৰি যাওক,
পাকঘৰৰ কাম পাহৰি যাওক, স্বামী যদি অসুস্থ পাহৰি যাওক, হস্পিটেল যদি যাব লাগে পাহৰি যাওক, কোনোবা ঘৰৰ খুৰা যদি অসুস্থ পাহৰি যাওক, যাব লাগিব 4 ঘণ্টা বিজেপি দলৰ সভা, তেতিয়াহে গৈ আঁচনি সুবিধা পাব। এয়া হ'ল তেওঁলোকৰ। অসমৰ আই কি স্বাভিমান নাই নেকি? ইমান কাম কৰিব লাগে, একাউণ্টৰ ভিতৰত দিলেই হ'ল, একাউণ্টৰ ভিতৰত দিলেই হ'ল। আজি আহোঁতে যাওঁতে 1000 টকা যায় আপোনালোকৰ, গোটেই দিনটো নষ্ট হয়। বেংকত আপোনালোকৰ যাব লাগে। তো কেনেদৰে এখন চৰকাৰ মহিলাৰ বাবে চিন্তা কৰে? চিন্তা নাই কৰা। আপোনালোকক কব্জা কৰি ৰাখি থৈছে, এই আঁচনি এটা পিঞ্জৰা বান্ধি ৰাখি থৈছে। কংগ্ৰেছ আহিলে আপোনালোকে কোনো সভাত যাব নালাগে, য'তে আছে তাতে আপোনালোকে আঁচনি সুবিধা পাব, য'তে আছে তাতে আপোনালোকে আঁচনি সুবিধা পাব। কোনো সভালৈ যাব নালাগে, কোনো আমাৰ দলৰ প্ৰমাণ পত্ৰ দিব নালাগে। যদি আপোনালোকে দুখীয়া, যদি আঁচনি পাব লাগে আপোনালোকৰ প্ৰাপ্য, তেতিয়া আঁচনি সুবিধাটো পাবই। এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ চিন্তা। আমাৰ দিনতো আঁচনি আছে, মামনি, মাজনী, বাইদেউ, নবৌ, কলপতৰো আঁচনি। তেতিয়াতো আমি কোৱা নাই যে আমাৰ দলৰ সদস্য হ'ব লাগিব। আজিৰ তাৰিখত আজীৱিকাৰ যোগেদি যি হেঁচা, ফটো দেখাব লাগিব, এটেণ্ডেঞ্চ মাৰিব লাগিব। ইমান আপোনালোকৰ ল'ৰা ছোৱালী ইমান ওপৰত ইমান নীতি নিয়ম যায়, যিমান আপোনালোকৰ ওপৰত নীতি নিয়ম আছে। এনেকুৱা এটা অৱস্থা। সেইকাৰণে আমি আমাৰ অসমৰ আই স্বাভিমান ঘূৰাই আনিবলৈ বিচাৰো। অসমৰ আইসকল আজি উৎপাদনশীল হবলৈ বিচাৰে, চাকৰি লাভ কৰিবলৈ বিচাৰে, নিজৰ থলুৱা উৎপাদনবোৰ বজাৰত বিক্ৰী কৰি উচিত মূল্য বিচাৰে। আমি তাৰ বাবে এটা পৰিস্থিতি আমি গঢ় দিবলৈ বিচাৰো। আমাৰ গাঁৱৰ মানুহবোৰ ভূমি পট্টা বিচাৰে, নিবনুৱা যুৱকখিনি কিবা এটা সৰু উদ্যোগ চলাবলৈ বিচাৰে। আমি তেওঁলোকৰ বাবে আমি সুবিধা দিয়াটো বিচাৰো। এই আদৰ্শ আছিল মোৰ প্ৰয়াত পিতৃয়ে, যি সদায় কৈছিল যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰাৰ মাধ্যম। ৰাইজৰ সেৱক হ'বলৈ বিচাৰিছিল, আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁ ৰাইজৰ ৰজা হ'বলৈ বিচাৰে, এজন অহংকাৰী ৰজা হ'ব। ইতিহাসত যেতিয়া আমি চাওঁ, বীৰ লাচিতে কৈছিল যে দেশতকৈ মামা ডাঙৰ নহয়, কৈছিলে না নাই কোৱা? এতিয়া আকৌ কথাবোৰ অলপ পৃথক হ'ল। এতিয়া আমাক ক'ব লাগিব দেশতকৈ মামী ডাঙৰ নহয়। মামী ডাঙৰ হৈ গৈছে, কিন্তু আমাক ক'ব লাগিব দেশতকৈ মামী ডাঙৰ নহয়, দেশতকৈ মামী ডাঙৰ নহয়, দেশতকৈ মামী ডাঙৰ নহয়। এবাৰ ৰাইজ আমি একত্ৰিত হৈ এই অহংকাৰী ৰজাৰ অহংকাৰ ভাঙিব লাগিব। আমি সকলোৱে মিলি জুলি তেখেতৰ মুখ্যমন্ত্ৰী চকী তেওঁৰ পৰা কাঢ়ি আনি আমি ৰাইজক আমি মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহাব লাগিব। আমি ৰাইজক ৰজা পাতিবলৈ ওলাই আহিছো। কোনো ব্যক্তি ৰজা হ'ব নোৱাৰে, কোনো দল ৰজা হ'ব নোৱাৰে। অসমৰ ভিতৰত অসমৰ জনসাধাৰণে ৰজা হ'ব পাৰে, এনেকুৱা এটা পৰিস্থিতি আমি গঢ় দিবলৈ বিচাৰো। সেইকাৰণে আপোনালোকৰ সহায় লাগিব। ৰাইজে গম পাইছে হয় পৰিৱৰ্তন হ'ব, যুঁজ এখন হ'ব। এবাৰ ৰাইজ যুঁজিব, ৰাইজ জিকিব। আৰু সেইকাৰণে আমি আপোনালোকৰ ওচৰত আহিছো। আপোনালোকৰ এই সমস্যাবোৰ, নাগালেণ্ডৰ পৰা এই সমস্যা, নাগালেণ্ড সীমান্তৰ অঞ্চলত আমি আজিয়ে কৈছো যে আমাৰ যেতিয়া চৰকাৰ আহিব, নাগালেণ্ড সীমান্তৰ অঞ্চলৰ গাঁৱৰ সমস্যাবোৰ আমি বেছি গুৰুত্ব দিম। প্ৰথম কাম হ'ব যে আপোনালোকৰ সীমান্তৰ অঞ্চলৰ সমস্যাবোৰ সমাধান কৰা। যিদৰে আগৰ কংগ্ৰেছ চৰকাৰ দিনত বিভিন্ন অঞ্চলৰ বাবে বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰা গ'ল, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিলে নাগালেণ্ড সীমান্তৰ অঞ্চলৰ বাবে আমি এটা বিশেষ আৰ্থিক পেকেজ আমি ঘোষণা কৰিছো। মই সেইকাৰণে মাত্ৰ বিচাৰিছো যে আপোনালোকে আমাক কাম কৰিবলৈ এটা সুযোগ দিব। 10 বছৰ হৈ গ'ল, এই 10 বছৰৰ ভিতৰত বিজেপি কৰা মানুহবোৰ আৰু আমাৰ গাঁৱৰ ভিতৰত মদৰ দোকানৰ সংখ্যা আৰু বাঢ়ি গ'ল। দুখীয়া হৈ থাকিলে
চুৰবোৰ বন্ধ হ'ল, মদৰ দোকানবোৰ খোলা আৰম্ভ হ'ল। আমাৰ চৰকাৰ আহিলে আমি মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল আকৌ উন্নত কৰিম। সেইকাৰণে মই আশাবাদী যে আপোনালোকে আগন্তুক দিনত এইখিনি কথা যে আমি আপোনালোকৰ মাজত আজি চৰ্চা কৰিছো আৰু ব্যাপক ৰূপত আপোনালোকে স্থানীয় মানুহৰ লগত চৰ্চা কৰিব। মই বিশেষ দীঘলীয়া আৰু নকৰি বহুত আৰু ঠাইলৈ এতিয়া যাবলগীয়া আছে, কিন্তু ইমানবোৰ মানুহ আজি আপোনালোকক ওচৰৰ পৰা পাইছো। এই আগৰ দিনবোৰ মনত পৰিছে যেতিয়া মই আপোনালোকৰ লোকসভা সমষ্টিৰ সাংসদ আছিল। তেতিয়াও বিভিন্ন সময়ত আপোনালোকৰ মাজত আহি আপোনালোকৰ সমস্যাবোৰ বুজ লৈছো, যে যিমান পাৰো আমি কাম কৰিবলৈ চেষ্টা কৰিছো। আজি একে যদিও আপোনালোকৰ স্থানীয় সাংসদ নহয়, তথাপিও প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে একে সেই সেৱা মনোভাৱ লৈ আপোনালোকৰ মাজত আহিছো আৰু আগন্তুক দিনত আপোনালোকৰ বহুমূলীয় আশীৰ্বাদ বিচাৰি সকলৰ ঘৰৰ মংগলৰ কামনা কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।